মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাইছিল আৰক্ষী তথা পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ তালাচীত ধৰা পৰিল হুৰাপাই এম্বুলেন্সৰ চালক। হুৰাপান কৰি খানাপাৰা দিশৰ পৰা আহি আছিল এম্বুলেন্সখন। হুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধৰ জৰিমনা বিহিলে পৰিবহণ বিভাগে। ৰোগীলৈ বঙাইগাঁৱলৈ যোৱাৰ কথা আছিল হুৰাসক্ত চালকজনৰ। মহানগৰীৰ বিভিন্ন প্ৰান্তত কালি নিশাৰ ভাগত হুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বেও বহুবাৰ এনেধৰণে অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে হওক বা পৰিবহণ বিভাগে। এটা মাহত এবাৰ বা দুবাৰ তেনেধৰণে অভিযান চলালে প্ৰকৃতাৰ্থত নহ'ব। হুৰাপাই চালকসকলৰ যি দৌৰাত্ম্য সেই দৌৰাত্ম্য ৰোধ কৰিবলৈ হ'লে এই অভিযান ধাৰাবাহিকভাৱে কৰিব লাগিব দুয়োটা বিভাগে। কালি নিশাৰ ভাগৰ অভিযানৰ আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এম্বুলেন্স চালকেও এতিয়া সুৰাপান কৰি এম্বুলেন্স চলায়। বঙাইগাঁৱলৈ ৰোগী লৈ যোৱাৰ কথা আছিল সুৰাসক্ত এই চালকজনে। ব্ৰেথ এনালাইজাৰে পৰীক্ষা কৰোঁতেই ধৰা পৰে সুৰাপান কৰি এম্বুলেন্স চলাইছিল চালকগৰাকীয়ে। জৰিমনা বিহা হৈছে চালকগৰাকীক। লাইসেন্স লগালে মই চাৰ্জ কৰি দিওঁ গাড়ীখন। এক মিনিট বছে হা কোনে কৈছে? কোনে চাইন বজাইছে? আপোনালোকে এটা কথা শুনক। কোনে কৈছে? দাদা শুনক এটা কথা শুনক। এটা একো নকওঁ বাৰু। এক মিনিট মই হেল্ল' কোনে আপুনি সেনেকৈ নক'ব। আপুনি শুনক। আপোনালোকৰ মই কথা কোৱা নাই। মই এম্বিয়াৰ কেইটাৰ লগত কথা পাতিম না আপোনালোকৰ কথা পাতিম। মই গৌতম বেচাৰ লগত কথা পাতিম। মই গাড়ী চাবি দিছোঁ। আপুনি চাবি লৈ যাওক। মই কথা পাতিম। আপোনালোকৰ লগত কথা পাতে। কোনে এম্বুলেন্স চলাইছে? ইয়াতকৈ ডাঙৰ কথা আৰু নাই নেকি আপোনালোকৰ? নহয় ইয়াতকৈ ডাঙৰ সৰু কথা আৰু সি খালী এম্বুলেন্স লৈ আহিছে আৰু সি বেকন বজাই চাইৰেন বজাই কেনে ইয়ালৈ আহি আছে। ইমান ডিউটিৰ মাজত আহি পুৰা মদ খাই হেৰি হৈ আছে, আউট হৈ আছে। এই এতিয়া হেৰিও নকৰে, লাইচেন্সো নিদিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।